হেল্ল' এভৰিৱান ৱেলকাম টু প্ৰথম আজি আমি আনিছোঁ VCDCৰ মক নাম্বাৰ 3 যোনে এই ভিডিঅ'টো চাই আছা আৰু মক নাম্বাৰ 1 আৰু 2 কৰা নাই তোমালোকে ধুনীয়াকৈ দুয়োটা মক কৰি ল'বা কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট বস্তু আছে যিবিলাক এক্সামত আহিব পাৰে গতিকে দুয়োটা মক 1 মক 2 দুয়োটা কৰি ল'বা ধুনীয়া ধুনীয়া কনচেপ্টৰ কুৱেশ্যন আছে ধুনীয়া ধুনীয়া ভোকাব আছে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ লওঁ যে টেলিগ্ৰাম চেনেলটো তোমালোকে জইন কৰি ল'বা তাতে কি ইয়াৰ ক্লাছটোৰ পিডিএফটো পাই যাবা আৰু আপডেটবোৰ তাতে পাই থাকিবা আৰু মই অহাকালি বা পৰহি তাতে টপ 50 ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন আৰু টপ 50 ইডিয়ম ফ্ৰেজৰ দুটা পিডিএফ আপলোড কৰিম তাৰে পৰা নিশ্চয় এক্সামত আহিব বুলি মই আশা কৰিছোঁ গতিকে তোমালোকে সেইকেইটা তাৰে পৰা ডাউনলোড কৰি লৈ এবাৰ পঢ়ি যাবা এক্সামৰ আগত তাতে 90% প্লাছ আশা আছে যে তাৰে পৰা কমন পৰি যাব গতিকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা আৰু যদি তোমালোক নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা গতিকে টেষ্টটো আৰম্ভ কৰোঁ তোমালোকে প্ৰথমে নিজে এটেম্প কৰিবা তাৰ পাছত মোৰ সলিউশনটো চাবা গতিকে কুৱেশ্যন নাম্বাৰ 1 কুৱেশ্যন নাম্বাৰ কি আছে তোমালোকে প্ৰথমে নিজে কৰা কি ইভিলৰ সিনোনিম কি সুধিছে ইয়াৰে সিনোনিম কি 1 হ'ব নে বি হ'ব নে সি হ'ব নে ডি হ'ব গতিকে ইভিলৰ সিনোনিম হ'ব কোনটো এইটো সিনিষ্টাৰ মানে ইয়াৰো মিনিংটো ইভিল যেটো গ্ৰেচিয়াছ আছে গ্ৰেচিয়াছটো সদায় পজিটিভ মিনিং বুজায় ভাল বুজায় নবেলটো সদায় পজিটিভ মিনিং বুজায় আৰু ভিৰচু এইটো পজিটিভ মিনিং বুজায় মানে তিনিটা বস্তুৱে ভাল বুজায় এই সিনিষ্টাৰটোৱে ইভিল বুজায় গতিকে কুৱেশ্যন নাম্বাৰ 2 যাম কুৱেশ্যন নাম্বাৰ 2 কি আছে কমোশন মানে কি এতিয়া যেটো মক নাম্বাৰ 2 আছিল তাতে মই তোমালোকক এটা বস্তু শিকাইছিলোঁ যে পজিটিভ আৰু নেগেটিভ চাই কেনেকৈ এনসাৰ উলিয়াব লাগে যদি আমি কিবা এটা শব্দৰ অৰ্থ নাজানো এতিয়া ধৰি লোৱা এক্সামত এইটো শব্দ আহি গ'ল আৰু তোমালোকে ইয়াৰ মিনিংটো নাজানা কেনেকৈ উলিয়াবা আমি এই টেকনিকটোৰে ওলাম কেনেকৈ প্ৰথম আমি গোটেইকেইটা অপশ্যন চাম এবাৰ অপশ্যন এ কি আছে যে পিচ মানে কি শান্তি মানে এটা পজিটিভ বস্তু কুৱেশ্যন নাম বি কি আছে সাইলেন্স মানে কি পজিটিভ মানে কি পিচ শান্তি মানে সাইলেন্স মানে শান্তি তাৰপাছত চোৱা অপশ্যন নাম্বাৰ ডিটো চোৱা কি আছে এগ্ৰিমেণ্টটো পজিটিভ এগ্ৰিমেণ্ট মানুহে কেতিয়া কৰে কিবা এটা ভেজাল সমাপ্ত কৰিবৰ কাৰণে এগ্ৰিমেণ্ট কৰে গতিকে এইটো পজিটিভ ৰোল মাত্ৰ এটা গতিকে তিনিওটা পজিটিভ বস্তু ওলাল তিনিওটা একেই মিনিং বুজাইছে কিবা শান্তিৰে বুজাইছে গতিকে এইটোৱে হ'ব তাৰ মানে উত্তৰ যদি আমি এইটোৰ মিনিংও নাজানো তেতিয়া আমি এইটো টিক কৰি দিম আৰু ইয়াৰ মিনিংটো কি কমোশন মানে হ'ল হাল্লা চিল্লা মানে কি কোলাহল যেতিয়া বহুত কোলাহল হৈ থাকে চিঞৰ বাখৰ হৈ থাকে তাকে কমোশন বুলি কয় আৰু এই শব্দটো আৰু এই দুয়োটা শব্দ আপ্ৰোৰ আৰু কমোশন দুয়োটা মনত ৰাখি ল'বা আহিব পাৰে এক্সামত আৰু এই শব্দটো যদি মনত নাথাকে কমোশন তাৰে মই এটা ট্ৰিক কৈ দিওঁ মনত ৰখাৰ কাৰণে মই এনেকৈ মনত ৰাখিছিলোঁ কি কমোশন সাউণ্ডটো কমা সাউণ্ডটো কমাই দি কমোশন সাউণ্ডটো কমা তাৰমানে কি বহুত হাল্লা হৈছে কমাব কৈছে গতিকে চাউণ্ড কমা গতিকে কমোশন গতিকে বহুত হাল্লা চিল্লা যেতিয়া হয় তাকে কমোশন বুলি কয় তাৰপিছত চাম কুৱেশ্যন নাম্বাৰ 3 কি আছে এভোৰ মানে কি এভোৰ মানে এণ্টনিম সুধিছে এ হ'ব নে বি হ'ব নে চি হ'ব নে ডি হ'ব যে এভোৰৰ এণ্টনিম হ'ব কি এডমায়াৰ গতিকে এভোৰ মানে কি এভোৰ মানে হৈছে হেট আই হেট ইউ আজিৰ পৰা তোমালোকে ক'বা আই এভোৰ ইউ বুজিয়ে নাপাবা যে কি ক'লে আই হেট ইউ তাৰমানে অকল এভোৰটোৱে নহয় এই দুটা শব্দ যে আছে এ আৰু বি এই দুটা শব্দও বহুত বেছি ইম্পৰ্টেণ্ট এইটো নিদি এই দুটাৰো এটা দি দিব পাৰে ডিছপাইচ মানেও হেট আৰু ডেটিষ্ট মানেও হেট আৰু ডিটোতো হেট দিয়াই আছে এতিয়া চাম আমি কুৱেশ্যন নাম্বাৰ 4 কি আছে ওৱান হু ইজ লাভাৰ অফ মেনকাইণ্ড যিয়ে মেনকাইণ্ড ভাল পায় লাভাৰ এতিয়া মই মোৰ চেনেলত যিকেইটা ভোকাবৰ ক্লাছ আছে তাতে মই লাভাৰৰ বিষয়ে পঢ়াইছোঁ যে কেনেকৈ লাভাৰ মানে কি কেনেকৈ পঢ়িব লাগে এইবিলাক বস্তু ভোকাবৰ ক্লাছ কৰিলে তোমালোকে গম পাবা যে লাভাৰ মানে এটা ৰুট ৱাৰ্ড থাকে ফাইল বুলি আমি ফাইল য'তেই দেখা পাম অপশ্যনত ফাইল মানে হৈছে লাভ এটা লাভৰ কথা কৈছে লাভাৰ অফ মেনকাইণ্ড এতিয়া ফাইল ক'ত আছে চাম ফাইল চোৱা ইয়াত নাই এটা অপশ্যনতে আছে অপশ্যন নম্বৰ এ গতিকে এইবিলাক বস্তু ক'ত শিকিবা যেতিয়া তোমালোকে ভোকাবৰ ক্লাছ কেইটা কৰিবা দুটা ক্লাছে আছে এতিয়া আৰু আপলোড দিম লাহে লাহে গতিকে তোমালোকে ক্লাছ কেইটা কৰিবা ফাইল মানে হৈছে লাভ
গতিকে লাভাৰ অফ মেনকাইণ্ড মানে কি ফিলান্থ্ৰপিষ্ট আৰু এই শব্দটো বহুত বেছি ইম্পৰ্টেণ্ট এইটো বুলি নহয় যিকেইটা মই 20টা কুৱেশ্যন আনিছোঁ গোটেইকেইটাই ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে গতিকে এই ফিলান্থ্ৰপিষ্টৰ এণ্টনিম আহি যাব পাৰে এক্সামত এণ্টনিম কি মিছান্থ্ৰপিষ্ট MISANTHROPIST মিছান্থ্ৰপিষ্ট মানে কি যোনে মেনকাইণ্ড বেয়া পায় তাকে মিছান্থ্ৰপিষ্ট বুলি কয় গতিকে এক্সামত এনেকৈও দিব পাৰে যে ওৱান হু ইজ হেটাৰ অফ মেনকাইণ্ড তেতিয়া কি দিবা মিছান্থ্ৰপিষ্ট তাৰপিছত চোৱা অপটিমিষ্ট মানে কি অপটিমিষ্ট মানে যিয়ে ফিউচাৰটো সদায় পজিটিভ দেখা পায় আৰু ইয়াৰ এণ্টনিম কি হ'ব অপটিমিষ্টৰ এক্সামত ইয়াৰ এণ্টনিমটোও আহি যায় এই এণ্টনিমটো মই যোৱা ক্লাছত কৈছিলোঁ যিসকলে মক 2 কৰিছা তোমালোকে কমেণ্টত ক'বা ইয়াৰ এণ্টনিম কি হ'ব এন্থ্ৰপলজিষ্ট মানে কি হিউমেনিটিৰ লগত ৰিলেটেড তাকে এন্থ্ৰপলজিষ্ট বুলি কয় আৰু এই শব্দটো বহুত বেছি ইম্পৰ্টেণ্ট কি মিছ'জেনিষ্ট মানে কি হেটাৰ অফ ওমেন যিয়ে ওমেন বেয়া পায় তাকে মিছ'জেনিষ্ট বুলি কয় গতিকে গোটেইকেইটা অপশ্যন আলোচনা কৰিলোঁ কাৰণ গোটেইকেইটা অপশ্যনে বহুত বেছি ইম্পৰ্টেণ্টে নহয় বহুত বেছি কমন প্ৰত্যেক এক্সামতে সকলো এক্সামতে এইকেইটা শব্দ বহুত বেছি ৰিপিটেড হৈ থাকে গতিকে বহুত বেছি ৰিপিট হোৱা শব্দকেইটা মই তোমালোকক দি দিছোঁ গোটেইকেইটা ধুনীয়াকৈ চাই ল'বা ধুনীয়াকৈ বহীত লিখি ল'বা তাৰপাছত চাম কুৱেশ্যন নম্বৰ 5 ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন সুধিছে কি এ জব ডেট অফাৰ্ছ ল' ৱাৰ্ক বাট হাই চেলাৰী যে কাম কম চেলাৰী বেছি তাৰমানে কি হ'ব কি জব আছে এনেকুৱা কি বুলি কয় সেইটোক কয় এ হ'ব বি হ'ব চি হ'ব নে ডি হ'ব কোনটো হ'ব এইটো চিনেকিউৰ বুলি কয় যিটোত কাম কম কৰিব লাগে কিন্তু চেলাৰী বহুত বেছি পায় পেঞ্চনটো নহয় ব্ৰাইব নহয় এলাউৱেঞ্চো নহয় কুৱেশ্যন নম্বৰ 6 কি আছে ইডিয়ম দিছে কি হেণ্ড টু মাউথ মানে কি হাতৰ পৰা মুখলৈকে তাৰমানে কি বস্তু হেণ্ড টু মাউথ মানে কি মানে যিবিলাক লোকে কিবাকৈ খাই লৈ কিবাকৈ জীয়াই থাকে মানে সিহঁতকে হেণ্ড টু মাউথ বুলি কয় তাকে হেণ্ড টু মাউথ বুলি কয় ইয়াত কি হ'ব অপশ্যন নম্বৰ এ লিভিং ইন পভাৰ্টি মানে কি পভাৰ্টি মানে হৈছে দৰিদ্ৰতা যোনে দৰিদ্ৰতাত জীয়াই থাকে তাকে হেণ্ড টু মাউথ বুলি কয় আকৌ এবাৰ কৈছোঁ বহুত বেছি কমন বহুত বেছি ইম্পৰ্টেণ্ট তাৰপিছত চাম কি এইটো ইম্পৰ্টেণ্ট গিফ্ট অফ দ্য গেপ মানে কি এ বি চি ডি কোনটো হ'ব গিফ্ট অফ দ্য গেপ মানে কি যিয়ে ধুনীয়াকৈ কথা ক'ব পাৰে যাৰ স্পিকিং স্কিল বহুত বেছি ভাল তাকে গিফ্ট অফ দ্য গেপ বুলি কয় এতিয়া অপশ্যন কৰিছে চোৱা এইটো অপশ্যন বি স্কিল এট স্পিকিং যোনে ধুনীয়াকৈ কথা ক'ব পাৰে তাকে গিফ্ট অফ দ্য গেপ বুলি কয় এইবাৰ চাম কুৱেশ্যন নম্বৰ 8 কি কৈছে এৰাৰ সুধিছে ক'ত ভুল ক'ত আছে আই উড ৰেডাৰ ডাই দেন বেক মই ভিক্ষা খোজাতকৈ মৰি যাম এনেকৈ কৈছে গতিকে ইয়াত ভুল ক'ত আছে এ বি চি ডি তোমালোকে কৰা প্ৰথমে আৰু টেষ্টটো দি উঠি ক'বা তোমালোকে 20ৰ ভিতৰত পালা কিমান কমেণ্টত এইটো ক'বা তোমালোকে তাৰপিছত চোৱা এইটোত ভুল ক'ত আছে এইটোত দেন কিয় ভুল আছে চোৱা ইয়াতে দুটা বস্তু কম্পেয়াৰ কৰিছে যে ডাই আৰু বেক যে ভিক্ষা খোজাতকৈ মৰি যাম কম্পেয়াৰ কৰিছে ভিক্ষা আৰু মৰাটোক কম্পেয়াৰ কৰিছে যেতিয়া কম্পেয়াৰ কৰে তেতিয়া THAN হয় THEN নহয় THEN মানে কি তেতিয়া বা যেতিয়া সেইবিলাকক কি দেনেৰে বুজায় কিন্তু যেতিয়া আমি দুটা বস্তু কম্পেয়াৰ কৰোঁ সদায় THAN লাগে গতিকে তোমালোকে যেতিয়া এৰাৰ কৰিবা স্পেলিংবোৰো ধুনীয়াকৈ মন কৰিবা যে স্পেলিঙতো ভুল থাকিব পাৰে তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 9 এইটো বৰ ধুনীয়া কুৱেশ্যন কি নাইদাৰ ৰাম নৰ হিজ ফ্ৰেণ্ডছ ইজ কামিং ইয়াত কি হ'ব এইটো চাগে তোমালোকে কৰিব পাৰিবা যে ফ্ৰেণ্ডছ আছে গতিকে কি হ'ব ইজৰ সলনি আৰ হ'ব কিন্তু তোমালোকে এনেকৈ কৰিলে নহ'ব ইয়াৰ নিয়মটো জানিব লাগিব ইয়াৰ এটা নিয়ম আছে কি নিয়ম যে যদি কি থাকে যদি নাইদাৰ নৰ তোমালোকে এইবিলাক বস্তু লিখি ল'বা নাইদাৰ নৰ আৰু কি আইদাৰ অৰ এইকেইটা একেলগে আহে যে নাইদাৰ নৰ আইদাৰ অৰ কেতিয়াবা ইয়াতো ভুল দি দিয়ে যে নাইদাৰ আৰু অৰ দি দিয়ে কেতিয়াবা
গতিকে এইটো ভুল হ'ব, নাইডাৰ নৰ হয়, আইডাৰ অৰ হয়। গতিকে নাইডাৰ নৰ যেতিয়া তোমালোকে দেখা পাবা, ইয়াত কি দেখা পাইছোঁ, নাইডাৰ আৰু নৰ দেখা পাইছোঁ। গতিকে যেতিয়া নাইডাৰ নৰ থাকিব, এই নৰটোৰ পিছফালে যিটো ছাবজেক্ট থাকিব সেইটোৰ মতেহে ভাৰ্ব হ'ব। ইয়াত নৰৰ পিছফালে ফ্ৰেঞ্চ আছে, ফ্ৰেঞ্চটো বহু বচনৰ কাৰণে ইয়াত ইজ নহয়, আৰ হ'ব। তাৰপিছত চোৱা ইয়াত আৰ ক'ত আছে, এইটো অপশ্যন নম্বৰ বি, অপশ্যন নম্বৰ বি নহয়, এইটো অপশ্যন নম্বৰ চি, ইজ লিখা আছে, কি হ'ব, আৰ হ'ব। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 10 কি আছে, ইটছ অফ দ্য ষ্টুডেণ্টছ ৱেৰ প্ৰেজেণ্ট। এতিয়া চোৱা এইটোতো দেখাত একেবাৰে ঠিক লাগিছে যে ষ্টুডেণ্টছ আছে, ৱেৰ আছে, একদম হ'ব লাগে, কিন্তু নহয়, ভুল। কিয় ভুল, এইটো এটা নিয়ম। তোমালোকে কি কৰিবা, যেতিয়া এনেকুৱা বাক্যবিলাকত অফ থাকে, ইটছ অফ আছে, যেতিয়া অফ থাকে, অফৰ এইফালে থকাটোহে কিন্তু ছাবজেক্ট, এইটো মেইন ছাবজেক্ট, এইটো অফৰ যিটো এইফালে থাকিব সেইটোহে মেইন ছাবজেক্ট। এতিয়া বুজি পালোঁ যে এইটো মেইন ছাবজেক্ট হ'ব। এতিয়া ইটছ অফ দ্য ষ্টুডেণ্টছবিলাকৰ কথা কৈছে, ইটছ অফ দ্য ষ্টুডেণ্টছ। গতিকে চোৱা এইটো এটা নিয়ম, তোমালোকে লিখি লোৱা, যদি ইটছ থাকে, ইটছ, এভৰি ওৱান, যদি ইটছ, এভৰি ওৱান এইবিলাক থাকে, এইবিলাক সদায় ছিংগুলাৰ, এইবিলাক কি সদায় ছিংগুলাৰ, একবচন হ'লে কি হ'ব, যে তোমালোকক কি কৈছোঁ, ছাবজেক্টৰ মতেহে ভাৰ্ব হয়। গতিকে অফৰ এইফালে ইটছ আছে, ইটছ আমি গম পালোঁ ছিংগুলাৰ, গতিকে যদি ছিংগুলাৰ, ইয়াত ৱেৰ আছে, ৱেৰটোতো প্লুৰেলে, গতিকে কি হ'ব, ইয়াত ৱাজ হ'ব। গতিকে এইটো চোৱা ৱেৰ আছে, এইটো নহয়, ৱাজ হ'ব। গতিকে আশা কৰোঁ তোমালোকে বুজি পাইছা। তাৰপাছত চোৱা কুৱেশ্যন নম্বৰ 11, ভইচ চেঞ্জ কৰিব দিছে, কৰা তোমালোকে, চি ৰোট এ লেটাৰ। কি হ'ব ভইচ চেঞ্জ, পাষ্ট টেন্সত আছে, গতিকে পাষ্ট টেন্সতে হ'ব। এইটো প্ৰেজেণ্টত আছে, নহয়, এইটো প্ৰেজেণ্টত আছে, নহয়, এইটো প্ৰেজেণ্টত আছে, নহয়, অপশ্যন নম্বৰ বি। এইটো ভইচ চেঞ্জ কৰিব দিছে, কি দিছে, দে আৰ প্লেয়িং ফুটবল। কৰা তোমালোকে ধুনীয়াকৈ, কোনটো হ'ব, যে আই এন জি থাকিলে সদায় কি লাগে, বিয়িং লাগে, বিয়িং, আই এন জি থাকিলে বিয়িং আহি যায়। এতিয়া বিয়িং ক'ত আছে আমি চাই লওঁ, যে ইয়াত বিয়িং আছে, ইয়াত বিয়িং আছে, গতিকে এই দুটাত নাই, এই দুটাতো নহয়, এই দুটা আমি এলিমিনেট কৰি দিলোঁ। তাৰপাছত আমি কি চাম, প্ৰেজেণ্টত আছে, গতিকে এইটো প্ৰেজেণ্টত হ'ব, দে আৰ আছে, আৰটো প্ৰেজেণ্ট, গতিকে এইটোত চোৱা ৱাজ আছে, গতিকে এইটোতো নহয়, এইটোত ইজ আছে, গতিকে এইটো উত্তৰ, ফুটবল ইজ বিয়িং প্লেড বাই দেম। তাৰপাছত চোৱা নেৰেশ্যন চেঞ্জ কৰিব লাগে, কি দিছে, হি ছেইড আই এম ফাইন। তোমালোকে কৰি লিখি লোৱা আগতে, কি হ'ব এনচাৰ, ছেইড আছে, গতিকে পাষ্টত হ'ব, এইটো ইজ আছে, নহয়, হেজ আছে, নহয়, ইয়াত চোৱা ছেইজ আছে, নহয়, গতিকে এইটো হ'ব, হি ছেইড হি ৱাজ ফাইন। কুৱেশ্যন নম্বৰ 14 কি হ'ব, চেঞ্জ দ্য নেৰেশ্যন চেঞ্জ কৰিব দিছে, কি, চি ছেইড টু মি ডু ইউ লাইক মিউজিক। পাষ্টত আছে, পাষ্টত হ'ব, আৰু কি, পাষ্টত আছে, পাষ্টত হ'ব, আৰু কুৱেশ্যন মাৰ্ক থাকিলে ইফ বা ৱেডাৰ হৈ যায়। নেৰেশ্যনত কি হয়, যদি কুৱেশ্যন মাৰ্ক আমি দেখা পাওঁ, তেতিয়া কি হয়, ইফ বা ৱেডাৰ আহে, গতিকে ইফ ইয়াত আছে, আৰু ক'ৰবাত আছে নেকি, ইয়াতো ইফ আছে। তাৰপাছত আমি চাওঁ, ছেইড টু মি হ'লে কি হয়, ছেইড টু আস্কড হৈ যায় কুৱেশ্যন থাকিলে, গতিকে ইয়াত চোৱা, ইয়াত আস্কড আছে, গতিকে এইটোৱে হ'ব, চি আস্কড মি ইফ আই লাইক মিউজিক। তাৰপাছত চাওঁ কুৱেশ্যন নম্বৰ 15, চেণ্টেঞ্চ এৰেঞ্জমেণ্ট কৰিব দিছে, গতিকে এইটো অলপ মডৰেটো নহয়, ইজিয়ে, ভালকৈ পঢ়ি চোৱা, তাৰপিছত এনচাৰটো কৰা, কি হ'ব, এ হ'ব, বি হ'ব, চি হ'ব নে ডি হ'ব। যেতিয়া আমি চেণ্টেঞ্চ এৰেঞ্জমেণ্ট কৰোঁ, তেতিয়া কি কৰোঁ, আমি ছাবজেক্টটো বিচাৰোঁ, যে ছাবজেক্ট কোনটো হ'ব পাৰে, যে প্ৰথমটো আমি চাওঁ, কি আছে, পিপল চেলিব্ৰেট ইট উইথ জয়, মানুহবিলাকে এইটোক খুচিৰে চেলিব্ৰেট কৰে, গতিকে ইট কিবা এটা বস্তুৰ কথা কৈছে, যিটো বস্তুৰ কথা কৈছে সেইটোৱে ছাবজেক্ট হ'ব। গতিকে কাৰ কথা কৈছে, দিৱালী দেখা পালোঁ, গতিকে প্ৰথমতে হ'ব পি, দিৱালী, গতিকে ইয়াতো পি আছে, ইয়াতো পি আছে, ইয়াত তিনিওটাতে পি আছে, গতিকে দিৱালী ইজ এ মেজৰ ফেষ্টিভেল ইন ইণ্ডিয়া, পিপল চেলিব্ৰেট ইট উইথ জয়, গতিকে পি কিউ হ'ব, পি কিউ এইটোতে আছে, এইটো এনচাৰ হ'ব। পি আৰ আছে, চৰি, পিপল চেলিব্ৰেট ইট উইথ জয়, ইট চিম্বলাইজেছ দ্য ভিক্টৰিয়া লাইট অন হাউচ ডেকৰেটেড উইথ, অ'কে, এইটো হ'ব কি,
Diwali is a major festival in India. It symbolizes the victory of light over darkness. People celebrate it with joy. Houses are decorated and sweets are distributed. গতিকে এইটো অপশ্যন নম্বৰ এ হ'ব তোমালোকে ভালকৈ পঢ়ি চাবা আৰু এনসাৰটো কৰিবা যে আৰু হৈছে নে নাই কিমান পোৱা তোমালোকে তলত ক'বা তাৰপিছত চোৱা কি আছে কোৱেশ্চন নম্বৰ 16 এইটো দিয়া আছে PQRS গতিকে তোমালোকে প্ৰথমে ভালকৈ পঢ়া PQRS তো কৰোতে সদায় যদি দীঘল PQRS থাকে চোৱা ওপৰত মোৰো অলপ টাইম লাগি গ'ল গতিকে চোৱা এই কেইটা কৰোতে ভালকৈ ভাবি অলপ লাগে টাইম লাগক 1 মিনিট লাগি যাক 1 মিনিট প্লাস লাগি যাক কিন্তু ভালকৈ পঢ়ি কৰিবা যাতে ভুল নহয় গতিকে এইটোত কি আছে চাও আমি সাবজেক্ট বিচাৰিম আমি হি ৰমেশ গতিকে আমি যি দেখা পাইছো ৰমেশ নিশ্চয় সাবজেক্ট হ'ব লাগে গতিকে ৰমেশ সাবজেক্ট হ'ব লাগিলে কি হত আছে ৰমেশ আৰত আছে আমি ক'ত আছে চাও এ আছে আৰু সি আছে গতিকে এই দুটাৰে এটা হ'ব নিশ্চয় তে ৰমেশ was very lazy boy he wasted his golden years in laziness he failed to understand the value of time as a result he remained poor throughout life lastত ডি হ'ব এস হ'ব এস গতিকে লাষ্টত ইয়াতো এস আছে আৰৰ পাছত কি হ'ব ৰমেশ was a very lazy boy he wasted his golden years in laziness আর কিউ হ'ব এইটো আর কিউ যে ৰমেশ এজন লেজি ল'ৰা আছিল হি তাৰ গোল্ডেন সময়বিলাক লেজিনেছতে কি কৰিলে লেজিনেছতে বৰবাদ কৰি দিলে হি ফেইলড টু আণ্ডাৰষ্টেণ্ড দ্য ভেলিউ অফ টাইমৰ ভেলিউ বুজি নাপালে যাৰ ফলত কি হ'ল হি দুখীয়া হৈ থাকিল গতিকে এইটোই হ'ব উত্তৰ তাৰপাছত চোৱা কি আছে কোৱেশ্চন নম্বৰ 70 দ্য চেয়াৰ ইজ মেড ড্যাশ উড চেয়াৰখন কাঠেৰে বনোৱা হয় এটা এ হ'ব নে বি হ'ব নে চি হ'ব নে ডি হ'ব এতিয়া এইটো এটা ধুনীয়া কনসেপ্ট এইটো তোমালোকে শিকি লোৱা মেড অফ আৰু মেড ফ্ৰম মেড অফ কেতিয়া হয় মেড ফ্ৰম কেতিয়া হয় এতিয়া যদি হে এটা বস্তু আমি সলনি কৰোঁ ইয়াতে কি কৰিছো চেয়াৰ বনাইছো কিহেৰে কাঠেৰে কাঠৰ কি কৰিছো কাঠটো সলনি কৰিছো কাঠৰ কাঠবিলাক কাটিছো কিবা কৰিছো কৰি আমি এখন চেয়াৰ বনাইছো গতিকে যদিহে আমি কিবা এটা বস্তু সলনি কৰোঁ কিন্তু যি বস্তু আমি সলনি কৰিম সেই বস্তুটো তাতে থাকেই যি বস্তু সলনি কৰিম হেতু থাকেই মানে কি ধৰি ললো আমি এটা কলম বনালো প্লাষ্টিকেৰে যেতিয়া আমি প্লাষ্টিকেৰে কলমটো বনাম তেতিয়া আমি কলমটোতো প্লাষ্টিকখিনি দেখাই পাম প্লাষ্টিকখিনি চেঞ্জ হয়তো সোণ হৈ নাযায় গোল্ড হৈ নাযায় প্লাষ্টিকখিনি গোল্ড হৈ যাব নেকি নাযায় প্লাষ্টিকে হৈ থাকিব গতিকে যদি বস্তুটোৰ গুণ কোৱালিটি সেম থাকে তেতিয়া কি কয় মেড অফ হয় এতিয়া ইয়াত চোৱা দ্য চেয়াৰ ইজ মেড অফ উড কাঠেৰে চেয়াৰখন বনাইছে যেতিয়া কাঠেৰে চেয়াৰ এখন বনায় কাঠটোতো কাঠ হৈয়ে থাকে কাঠটো বদলি যায় লোহাটো হৈ নাযায় গতিকে ইয়াত মেড অফ হ'ব মেড অফ আৰু যদিহে বস্তুটোৰ গুণ কোৱালিটি কি চেঞ্জ হৈ যায় তেতিয়া মেড ফ্ৰম হয় এতিয়া ধৰি ললো আমি গাখীৰৰ পৰা আমি দৈ বনাই দিলো তেতিয়া কিন্তু মেড ফ্ৰম হ'ব কিয় কাৰণ গাখীৰটো বেলেগ বস্তু দৈটো বেলেগ দৈৰ পৰা তুমি গাখীৰ আকৌ নোপোৱা গাখীৰৰ পৰাহে দৈ পাবা কিন্তু দৈৰ পৰা গাখীৰ নোপোৱা তোমালোকে কিন্তু ইয়াত চোৱা কাঠেৰে চেয়াৰখন বনালা চেয়াৰখন ভাঙি দিলে তুমি আকৌ কাঠ পাই যাবা কিন্তু দৈৰ পৰা আকৌ গাখীৰ নোপোৱা গতিকে মেড ফ্ৰম যিটো বস্তু পুৰা চেঞ্জ হৈ যায় বেলেগ গ্ৰুপ লৈ তাকে মেড ফ্ৰম হয় তেতিয়া তাৰপিছত কুৱেশ্যন নম্বৰ 18 কি আছে হি ৱাজ এংগ্ৰি ড্যাশ মি কি হ'ব এ বি চি ডি এইটো হ'ব কি এট যেতিয়া কাৰোবাৰ ওপৰত খং কৰা বুজায় তেতিয়া সদায় এংগ্ৰিৰ লগত কি হয় এংগ্ৰিৰ লগত সদায় এট হয় এইটো ধুনীয়াকৈ লিখি থবা মনত ৰাখি ল'বা কুৱেশ্যন নম্বৰ 19 এইটো কি আছে হি গোজ টু স্কুল ড্যাশ বাছ হি স্কুলত যায় বাছত এইটো মনত ৰাখিবা কি হ'ব এ বি চি ডি এইটো হ'ব কি চি সদায় বাছত গ'লে কিবাত গ'লে কি হয় কিবাৰ যেতিয়া স্কুলত যায় বাই হয় বাই বাছ কিন্তু যদিহে খোজকাঢ়ি যায় খোজকাঢ়ি গ'লে কিন্তু অন হয় অন ফুট দুইটা বস্তু মনত ৰাখিবা যদি খোজকাঢ়ি যায় সদায় অন যদি কিবা বস্তুৰে ক'ৰবাত যায় তেতিয়া সদায় বাই বুজায় যদি খোজকাঢ়ি ক'ৰবাত যায় সদায় অন হয় গতিকে এইটো আহিব পাৰে এক্সামত এইটো আহিব পাৰে গতিকে ধুনীয়াকৈ লিখি ল'বা মনত ৰাখি ল'বা তাৰপাছত চোৱা কুৱেশ্যন নম্বৰ 20 লাষ্ট কুৱেশ্যন টেক কুৱেশ্যন
তোমালোকে মন কৰিবা যিসকলে মক নাম্বাৰ 1 দিছা মক নাম্বাৰ 2 দিছা আৰু মক 3ও দি আছা যে গোটেইকেইটা মকত কুৱেশ্যন বেলেগ বেলেগ আছে বেলেগ বেলেগ টপিকৰ বেলেগ বেলেগ কনচেপ্টৰ ওপৰত কুৱেশ্যন আছে গতিকে যদিহে তোমালোকে গোটেইকেইটা টেষ্ট ধুনীয়াকৈ কৰা তোমালোকৰ গোটেইবিলাক কনচেপ্ট ৰিভাইজ হৈ যাব এক্সামৰ আগত ধুনীয়াকৈ মনত পৰি যাব যে প্ৰথমত ভিডিঅ' চাইছিলোঁ ভিডিঅ'ত এইটো এনেকৈ আছিল গতিকে এইটো কৰিছিলোঁ মই অলৰেডি গতিকে এক্সামত ধুনীয়াকৈ মনত পৰি যাব কাৰণ প্ৰত্যেকখন পেপাৰতে ছেম বস্তু অনা নাই প্ৰত্যেকখন পেপাৰতে বেলেগ বেলেগ বস্তু দিছোঁ গতিকে ইয়াত চোৱা আগতে টেক কুৱেশ্যন দিয়া নাছিলোঁ আজি টেক কুৱেশ্যন দি দিলোঁ যদি তোমালোকে পঢ়া নাছিলে এবাৰ চাই যাবা এক্সামৰ আগত টেক কুৱেশ্যনটো গতিকে টেক কুৱেশ্যন কি হ'ব ইউ আৰ কামিং টু দ্য পাৰ্টি এতিয়া টেক কুৱেশ্যনত কি কৰোঁ আমি নট লগাওঁ নট ক'ত লগাওঁ এতিয়া চাওঁ ইয়াত নট নাই ইউ আৰ কামিং টু পাৰ্টি তাৰপিছত ইয়াতে খালী ঠাই থাকিব ইয়াত কি হ'ব তাকে সুধিছে এই খালী ঠাইটোত কি হ'ব সুধিছে ইউ আৰ কামিং টু পাৰ্টি ইয়াতে যদি নট নাথাকে তেতিয়া আমি এইফালে নট লগাই দিওঁ ইউ আৰ গতিকে আৰ আছে আৰৰ পাছত নট লগাই দিওঁ আৰ নট ইউ হ'ব আৰ নট ইউ ক'ত আছে এইত আছে আৰু যদি ইয়াত নট থাকিলৈ কি ইউ আৰ নট কামিং টু দ্য পাৰ্টি যদি ইয়াত নট থাকিলৈ তেতিয়া ইয়াত নট নালাগে তেতিয়া কি হ'লৈ আৰ ইউ গতিকে এইবিলাক বস্তু এতিয়া ইমান ডিটেইলছত নুবুজাওঁ কাৰণ এইটো মক টেষ্ট ইয়াত মই তোমালোকে অলপ বুজি পোৱাকৈ কৈ দিছোঁ আৰু এইবিলাকৰ ক্লাছ ধুনীয়াকৈ এই চেনেলটোত আহি যাব চেনেলটো নতুন বেছি ছাবস্ক্ৰাইবাৰো নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু এই চেনেলটোত কি বেছিক টু এডভান্স পূৰা জিৰ'ৰ পৰা 100লৈকে গোটেইবিলাক বস্তু শিকাম গ্ৰামাৰ হওক ভোকেব হওক যিয়ে নহওক গোটেইবিলাক বস্তু এই চেনেলটোৰ লগত তোমালোকে জড়িত হৈ থাকিবা মক টেষ্ট হওক বেছিক কনচেপ্ট হওক সকলোবিলাক বস্তুৱে পাবা গতিকে ইয়াতে এনচাৰবিলাক আছে তোমালোকে চাই ল'ব পাৰিবা যদি পিছত ৰিভাইজ কৰা আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা তাতে টপ 50 ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন টপ 50 ইডিয়ম এইবিলাকৰ PDF মই দি দিম এক্সামৰ আগত এবাৰ পঢ়ি যাবা জাষ্ট মুখস্থ কৰি নগ'লেও কথা নাই যাতে অপশ্যন দেখিলে তোমালোকে মনত পৰি যায় গতিকে বাই আৰু নেক্সট মক নাম্বাৰ 4ত লগ পাম বুলি আশা থাকিল